কেইবাটাও মিছা কথা কোৱা হৈছে যে 2022 চনত ফ্লাডৰ কাৰণে ৰাস্তাটোৰ কাম কৰিব পৰা নাই দিস ইজ টোটালি ফলস এই ৰাস্তাটোত কোনোদিন ফ্লাডেই নহয় 2023 চনত ৰাস্তাটোৰ 50 মিটাৰ ছিগি গৈছিলে 15 দিনৰ ভিতৰত বিদ্যুৎৰ দ্বাৰা সেইখিনি গাড়ী চলাচল কৰিব পৰা কৰি দিয়া হৈছে 2021ত কামটো এলটমেন্ট কৰা হ'ল 3 মাহৰ ভিতৰত কাম ৰেজিউম কৰিব লাগে ঠিকাদাৰে এবছৰলৈ কাম ৰেজিউম নকৰিলে 21 চন গ'ল 22 চন গ'ল 23 চন গ'ল 24 চন গ'ল 4 বছৰ গ'ল ঠিকাদাৰৰ প্ৰতি চৰকাৰৰ ডিপাৰ্টমেন্টৰ ইমান মৰম কেলে কিয় কামটো কেনসেল কৰিব পৰা নাই আৰু 2 নম্বৰ জিএসবি লেভেললৈ কাম হৈছে জিএসবি লেভেললৈ টকা হল 2 কোটি 73 লাখ আৰু ঠিকাদাৰজনক দিছে 6 কোটি 19 লাখ why this extra favor for the contractor ঠিকাটো কিয় কেনসেল কৰা নাই 6 কোটি 19 লাখ কিয় দিয়া হল 2 কোটি 73 লাখৰ জায়গা মই উত্তৰ বিচাৰিছো First of all, jitu kotha Manoniyya Adhyaksh Mohoday je misa kotha, eto unparliamentary word. Aro untrue. This is untrue. This is misleading of the house. Please, Honorable Minister. Kotha je please. Yat package duta ase. At all 522, at all 523. তো 522 कैंसल हुईसे कैंसल रिअलट करा हुईसे आरो 31st मार्च 2025 इटू कंप्लीशन करिबो ऑलरेडी 75% अबव काम कंप्लीट हुईसे 523 सेम कॉन्ट्रैक्टर तेके तो काम दिया हुईसे आरो याद जिटू स्टिपुलेटेड डेट ऑफ कंप्लीशन 9/2/2022 इटू कंप्लीट करा कथा आसिल किंतु ताते 2022 जिटू फ्लाडर कारणे यात प्राय 70 मीटर यात इरोशन होई पूरा माने वॉश आउट हो गल तार कारणे ट्रांसपोर्ट डिस्ट्रिक्ट ट्रांसपोर्ट ऑफिसर बरपेटा इम्पोज बैन ऑन द मूवमेंट ऑफ हेवी व्हीकल्स जाते यात मूवमेंट करिबो नोवारे ए कारणे काम करिबो पारा नाइ कन्ट्राक्टरे तार पिছত माने वाटर रिसोर्स डिपार्टमेंटर फालर पड़ा এই পোর্শনটো অলরেডি ফিল আপ করা হইছে মাটির কাম তার পিছত কন্ট্রাক্টর আকর কাম স্টার্ট করিছে আর তেওক যেটো মানে টাইম দিয়া হইছে এই টাইমটো যে 31st মার্চ 2025 এটু কমপ্লিট করিব আর অলরেডি কাম খুব দ্রুত গতিত কাম আগবাড়ি গৈ আছে ইয়াত যেটো আৰু এটা কথা माननीय अध्यक्ष महोदय जे कोआ होइसे जे ताते जे पेमेंट दिया होइसे पेमेंट जिटू फास्ट रनिंग बिल एटू रनिंग बिल वाइज पेमेंट होइसे ताते 2022 फास्ट रनिंग बिल 2 कोटी 65 लक्ष 83,944 टका सेकंड रनिंग बिल एप्रिल 2022 आरो 2 कोटी 12 लक्ष 80,201 टका एज पर डीपीआर एज पर एस्टिमेट जी काम करिছে तार ऊपर ভিত্তি কৰি বিল পেমেন্ট কৰা হৈছে ঠিক আছে থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় প্ৰথম কথাটো হ'ল মন্ত্ৰী মহোদয় মেকানিক্যালি উত্তৰটো দিলে তো লাভ নাই 9/2/2000 এটা ক্যান্সেল কৰিলে স্যার এটা তো ক্যান্সেল কৰিলে ঠিক আছে মই প্ৰথমটোৰ কথা কোনো প্ৰশ্নই কৰা নাই সাপ্লিমেন্টারি কৰা নাই তো ভাই Second 523 বিষয়ে মই সাপ্লিমেন্টারি কৰি আছো ডেট অফ কমপ্লিশন ওয়াজ 9 February 2022 কৈছে মন্ত্ৰীয়ে কৈছে স্যার যেটো ফ্লাডৰ কথা কৈছে 22 চন দিস ইজ এ ব্লেটেন্ট লাই দি গভর্নমেন্ট শো লেট দা গভর্নমেন্ট ইনকোয়ার 2023 তে 50 মিটারও নহয় 30 মিটার জায়গা ছিগিছিলে আৰু ওয়াটার রিসোর্স নহয় আমি এনৰেগাৰ পৰা বিডিউৰ দ্বাৰা 2023 তে 15 দিনৰ ভিতৰত ক্লিয়াৰ কৰিছো 2022 টু 21 চন এতিয়া কলে মন্ত্ৰী ডাঙৰীয়া এতিয়া কমপ্লিট কৰিব 25 তার এই মিছা কথাবোৰ দিলে বেয়া হয় এটা জবাব দিছে তো 2 নম্বৰ পেমেন্টের কথা রাস্তাটো মন্ত্ৰী ডাঙৰীয়া অলৰেডি ৰিপ্লাই দিলে না না মিছা কথা ৰিপ্লাই আপনি আগৰটো কলে না না আপোনাৰ ঠিকই আছে কোৱেশ্চনটো
মন্ত্ৰী ডাঙৰে ৰিপ্লাই দিলে যে 25 হ'ব এটা অনুৰোধ কৰিছো এটা ইনকুৱাৰী কৰিব দিয়ক জিএসবি লৈ কাম হৈছে স্যার জিএসবিৰ মুঠ টকা হ'ল 2 কোটি 73 লাখ টকা দিলে 6 অনারেবল এমএলএ রিপ্লাই দিলে যে এইটো সব স্বীকাৰ কৰি রিপ্লাই দিছে আৰু এতিয়া অলৰেডি আৰম্ভ কৰিছে আৰু 25ৰ ভিতৰত কমপ্লিট কৰিব অনারেবল মিনিষ্টাৰে কৈছে টকা হ'ল 2 কোটি 73 লাখ টকা দিলে 6 কোটি 19 লাখ 4 বছৰ কামটো পেন্ডিং হৈছে আপোনাক অনুৰোধ কৰিছো এটা ইনকুৱাৰী কৰিব দিয়ক এই ঠিকাদাৰৰ প্ৰতি কি আপনি লিখক ডিপার্টমেন্টে ইনকুৱাৰী কৰি 4 বছৰ পাৰ হৈ গল কাম নহয় 31 মাৰ্চৰ ভিতৰত থ্যাংক ইউ মিনিষ্টাৰ অলৰেডি ইয়াত আছে না আপনি এটা ইনকুৱাৰী কৰিবলৈ দি দিয়ক স্যার ইমান টকা অনারেবল মিনিষ্টাৰ কোনবা ঠিকাদাৰক খাবলৈ দিয়ে নে স্যার ইনকুৱাৰী কৰিব ইয়াত যেটো যে কিয় মানে তাকে ব্ল্যাক লিস্টেড কৰা নাই ব্ল্যাক লিস্টেড এনে নহয় ব্ল্যাক লিস্টেড ফার্স্ট অফ অল দুটা আনসার আমি দি আছো ব্ল্যাক লিস্টেডৰ এটা নর্মস আছে যে পিএমজিএস যেতিয়া মাননীয় অধ্যক্ষ প্ৰথমটো সাপ্লিমেন্টাৰী রিপ্লাই টু দিবলৈ দিয়ক পিএমজিএস টেন্ডার হোৱাৰ পিছত তাৰ বিড ডকুমেন্ট অৰিজিনাল যেটো বিড ডকুমেন্ট এটো বিড ডকুমেন্ট ডিমান্ড ড্রাফট আৰু অৰিজিনাল এফিডেভিট ৰিগাৰ্ডিং দ্য অল মেচিনাৰিজ এন্ড যেটো তেওঁলোকে ডকুমেন্ট সাবমিট কৰে আফটাৰ মানে বিড যেদিন তেওঁলোকে টেকনিক্যালি টু ওপেন কৰে ওপেন কৰাৰ পিছত যদি কোনোবা ইৰেগুলাৰিটিজ পোৱা যায় তেতিয়ালে তেখেতক এই কন্ট্ৰাক্টৰজন 5 ইয়াৰ্ছৰ কাৰণে ব্যান কৰি মানে ডেবাৰ্ট কৰা হয় যাতে ই পাৰ্টিসিপেট কৰিব নোৱাৰে যাতে টেন্ডাৰ এইবিলাক আগতে দেখিব লাগিব পেপাৰছ বিলাক আমাৰ পৰা লৈ যাব আৰু ইয়াত কোৱা হৈছে আৰু এটা কথা যে ইয়াত যে কোনো ফ্লাড হোৱা নাই এনআৰজিএছৰ পৰা কাম হৈছে কিন্তু ইয়াত যে ওয়াটার রিসোর্স ডিপার্টমেন্টে এনওসি বিচাৰিছে পিডব্লিউডি ডিপার্টমেন্টে এনওসি দিছে সব ডকুমেন্ট ইয়াত আছে হ্যাঁ যেটো এজ পার ডকুমেন্টারি মই কৈ আছো তো তাৰ পিছত ওয়াটার রিসোর্স ডিপার্টমেন্টে মিছা কথা নহয় এই ওয়াটার রিসোর্স ডিপার্টমেন্ট প্লিজ ডোন্ট আর্গুমেন্ট 2022 টু গুটেই পালে ঠিকাদাৰে 2021 পালে অনারেবল মেম্বার আর্গুমেন্ট কৰিব নালাগে দিস ইজ নট ডিবেট কিয় নকৰিলে এটা ডিবেট নহয় আপোনাৰ জবাব দি আছে মিছা কথা নহয় স্যার মিছা কথা নেক্সট কোয়েশ্চন নাম্বার 44 শ্রী ধর্মেশ্বৰ কোঁৱৰ অনারেবল মিনিষ্টার প্লিজ হৈছে রিপ্লাই দিলে ধর্মেশ্বৰ কোঁৱৰ অনারেবল মিনিষ্টার কোয়েশ্চন নাম্বার 44 হজা মিছা কথা প্লিজ হৈছে প্ৰটেকচন কৰিব লাগে স্যার না রিপ্লাই দিলে ন হৈছে এইটো প্ৰটেকচন আরে কাজিয়া কৰাৰ কাৰণে নহয় এসেম্বলিটো আপুনি প্ৰশ্ন কৰিছে তেখেতে ৰিপ্লাই দিলে না ৰিপ্লাই যি আছে ডিপার্টমেন্টে যি মানে কৰি আছে এইটোই ৰিপ্লাই দিব আরে আপনি স্যাটিসফাইড নহলে তো আপনার কথা আপনার স্যাটিসফাইড হব লাগে বলে কি কথাটো আছে ব্রিজ অফ প্রিভিলেজ ডিপার্টমেন্টের মতে কৰিব অনারেবল মেম্বার প্লিজ প্লিজ বহক আনপার্লামেন্টারি ওয়ার্ডটো প্লিজ বহক আরে এটা আপনি করক না আপনি কিয় মানে আগৰ কথাটো কৈ আছে আরে অলরেডি অনারেবল মিনিস্টার মানে এডমিটেড আপনি যিখিনি কৈছে সব এডমিট কৰি ফেলে রিপ্লাই দিলে এতিয়া পুনৰ কামটো কৰিছে আপনি কলে যে সব হব লাগে আপনার মতে কেনেকৈ হব মানে অলরেডি আরে মিছাটোৰ কাৰণে আপনি বেলেগ মানে ডিপার্টমেন্টে কৈ দিও প্লিজ সিট ডাউন অনারেবল মেম্বার কাজিয়া কৰাৰ কাৰণে নহয় এসেম্বলিটো আপুনি প্ৰশ্ন কৰিছে তেখেতে ৰিপ্লাই দিলে না ৰিপ্লাই যি আছে ডিপার্টমেন্টে যি মানে কৰি আছে এইটোই রিপ্লাই দিব আরে আপনি স্যাটিসফাইড নহলে তো আপনার কথা আপনার স্যাটিসফাইড হব লাগে বলে কি কথাটো আছে ব্রিজ অফ প্রিভিলেজ ডিপার্টমেন্টের মতে কৰিব